কাশ্মীৰ আৰু সীমান্ত অঞ্চলত অপাৰেচন সিন্দুৰৰ পাছত প্ৰথম নিশাৰ নীৰৱতা। সেনাৰ প্ৰতিবেদন। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। আজিৰ সংবাদ। অপাৰেচন সিন্দুৰৰ পাছত ক্ৰছ বৰ্ডাৰ গুলীবৰ্ষণ আৰু ড্ৰোন আক্ৰমণৰ মাজত কটাই থকা কেইবাদিনীয়া উত্তেজনাৰ পিছত ১১ পৰা ১২ মেৰ নিশা জম্মু কাশ্মীৰ আৰু উত্তৰ-পশ্চিম সীমান্ত অঞ্চলসমূহত প্ৰথমবাৰ নীৰৱতা বজাই থাকিল বুলি ভাৰতীয় সেনাই সদৰি কৰিছে। সেনাই মন্তব্য দিছে যে নিশাটো প্ৰায় সম্পূৰ্ণভাৱে শান্ত আছিল, কোনো অপ্ৰীতিকৰ ঘটনা নঘটিল। এই সাময়িক শান্তিৰ পাছত আহে অপাৰেচন সিন্দুৰ, যি ভাৰতীয় সেনাই ২২ এপ্ৰিলত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া হিচাপে আৰম্ভ কৰিছিল। সেনা, নৌসেনা আৰু বায়ুসেনাৰ উচ্চপদস্থ বিষয়াসকল লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাই, ভাইচ এডমিৰেল এ.এন. প্ৰমোদ আৰু এয়াৰ মাৰ্শ্বেল এ.কে. ভাৰ্তিয়ে এক যৌথ সংবাদমেলত কৈছিল যে মে ৭ তাৰিখে এশৰো অধিক সন্ত্ৰাসবাদীক নিৰ্ভুলভাৱে নিষ্ক্ৰিয় কৰা হৈছিল। এয়াৰ মাৰ্শ্বেল ভাৰ্তিয়ে মন্তব্য দিছিল, আমাৰ মক প্ৰত্যাঘাত মাত্ৰ সামৰিক লক্ষ্যক উদ্দেশ্য কৰি চলোৱা হৈছিল, য'ত নাগৰিকৰ ওপৰত কোনো ক্ষতি নহয়। এইটো আছিল সজাগ, সমন্বিত আৰু পৰিমিত প্ৰতিক্ৰিয়া। ভাৰতীয় বায়ুসেনাই চকলালা, ৰফিক, ৰহিম, ইয়াৰ খান, সৰগোধা, ভুলাৰী আৰু জেকবাবাদত পাকিস্তানৰ মুখ্য সামৰিক স্থাপনাসমূহত প্ৰচণ্ড আক্ৰমণ চলাইছিল। লেফটেনেণ্ট জেনেৰেল ঘাইয়ে কয়, এই অপাৰেচন কেৱল প্ৰতীকী পদক্ষেপ নহয়, ই আছিল এক দৃঢ় আৰু সফল অভিযান, যি পাকিস্তানৰ সন্ত্ৰাসবাদী মঞ্চ আৰু লজিষ্টিক্স চেইনবোৰক গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত কৰিছে। অধিক জানিবলৈ জড়িত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।